ফাইনেলি ৰেডি কৰি দিলোঁ বৰ্ড ৰখা ষ্টেণ্ড। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই আনাডাৰ ভিডিঅ'। আৰু আজি বিশেষ এটা কামত লাগিছোঁ। ডিউটিৰ পৰা আহিলোঁ আৰু ডিউটিৰ পৰা আহি কিনে এটা বস্তু বনাই আছোঁ। আপোনালোকে প্ৰথমতে চালেই, আৰু মই সেই বস্তুটো কোনোদিনেই বনোৱা নাই, আজি ফাৰ্ষ্ট টাইম বনাম। আৰু কেনেকুৱা কি হ'ব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু কমেণ্ট ছেকশ্যন জনাব যে কেনেকুৱা হৈছে কি নাই। এইটো সাধাৰণতে কাঠৰ পৰা বনোৱা হয়, তথাপি মই যিহেতু কাঠ ঘৰত নাই, সেইকাৰণে মই বাঁহৰ পৰা এটা বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মোক জনাব বুলি মই আশা ৰাখিলোঁ। তিনিটা মই বাঁহ লৈছোঁ আৰু সেই তিনিটাকে দুটা সমান জোখত কাটিলোঁ আৰু এটা দীঘলকৈ থৈছোঁ। কাম কৰি থকাৰ সময়তে মায়ে চাহ বনাই দিলে আৰু সেই চাহ খাবৰ কাৰণে বহি গ'লোঁ। মই বাহিৰতে খাই আছোঁ। এতিয়া বাঁহবিলাকত ফুটা কৰি ল'ম। এনেকুৱা ফুটা বনাই লৈছোঁ। চবতে তিনিটা যি বাঁহ আছে, তিনিটাতো এনেকুৱা বনাব লাগিব। তাৰপাছত সেই ফুটাত কিবা এটা ভৰাব লাগিব। সেইকাৰণে মোৰ ওচৰত সেনেকুৱা নট নাই, সেইকাৰণে মই বাঁহৰে এটা বনাই লৈছোঁ। তাৰপাছত লগাই কিনে এনেকুৱা উঠাই চালোঁ। তো এতিয়া অলপ ইমান কমপ্লিট হোৱা নাই, সেইকাৰণে এনেকুৱা দেখাইছে, আৰু কাম বহুত বাকী আছে। আৰু এতিয়া অলপ আন্ধাৰ হৈ গৈছে, তথাপি আৰু কাম কৰি আছোঁ মই। এতিয়া অলপ কমপ্লিট হৈছে, আৰু এতিয়া বৰ্ডটো থ'বৰ কাৰণে তাত আৰু ফুটা কৰিব লাগিব। সেইকাৰণে আৰু দুটা এনেকুৱা গজাল বনাই লৈছোঁ মই বাঁহৰে।
অলপ দেৰি পাছত একেবাৰে আন্ধাৰ হৈ গ'ল আৰু আন্ধাৰ হোৱাৰ কাৰণে কাম কৰিবলৈ অসুবিধা হৈছিলে, সেইকাৰণে মোবাইলৰ ফ্লেছ লাইটটো জ্বলাই কিনে আৰু কাম কৰি আছোঁ। তথাপি আজি কমপ্লিট কৰিমেই বুলি ভাবিছোঁ, যিহেতু ছানডে স্কুল ক্লাছ কৰিব লাগিব, সেইকাৰণে আজি কামটো কমপ্লিটেই কৰি দিম। যিমান আন্ধাৰ হ'লেও কাম কৰি থাকিম বুলি আৰু কৰি আছোঁ আৰু এনেকুৱা মই যেতিয়াই কাম কৰি থাকোঁ, আমাৰ ঘৰৰ মোৰ বাইদেউৰ ল'ৰা এনেকুৱা মোৰ কাম কৰাত আহি কিনে থিয় হৈ কিনে চাই থাকিব, কিবা কিবি সুধি থাকিব। এইটো ল'ৰা মানুহৰ স্বভাৱেই হয়, কোনোবা যদি কাম কৰি থাকে তাত চাই থকাটো আৰু চাই কিনে শিকিব পাৰি। ময়ো যেতিয়া সৰু আছিলোঁ তেতিয়া ময়ো এনেকুৱাই ঘৰত বাবা যেতিয়া কাম কৰি আছিলে তেতিয়া মই তাক চাই আছিলোঁ আৰু সেইকাৰণে বহুখিনি কাম শিকিলোঁ। যদিও সৰুতে দেউতা ঢুকালে, তথাপি আৰু এতিয়াও বেলেগ মানুহৰ পৰা চাই কিনে কিছুমান কাম শিকিবলৈ চেষ্টা কৰোঁ। সেইকাৰণে যেতিয়া আমি কোনোবা মানুহ কাম কৰি থাকিলে তাত যদি আমি মন দি কিনে চাওঁ, এই কামটো আমি সোনকালে শিকিবলৈ পাৰিম। ফাইনেলি ৰেডি কৰি দিলোঁ বৰ্ড ৰখা ষ্টেণ্ড। আৰু ইয়াত এনেকুৱা বৰ্ডটো থ'ব লাগিব। এইটো অলপ ডাঠ হৈছে, এইটো পাতল কৰিব লাগিব আৰু অলপ। এইটো লাগি গৈছে ইয়াত। এতিয়া ডাইৰেক্ট কমপ্লিট। এতিয়া কালি বৰ্ডটো লগাই চালেহে কেনেকুৱা কি হৈছে এইটো গম পোৱা যাব। এই বাৰডাল বহুত দীঘলকৈ দিছোঁ যাতে ষ্টেণ্ডটো প্ৰপাৰলি থিয় থাকে। এতিয়া কালি লগালেহে গম পোৱা যাব আৰু কি হ'ব কি নাই। এইটো মই এতিয়া জাষ্ট আইডিয়া লগাই কিনে বনাইছোঁ, কোনোদিন বনোৱা নাই, আজি ফাৰ্ষ্ট টাইম। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন। এনেই মানুহটো কাৰ্টৰ পৰা বনায়, এইটো কাৰ্টৰ পৰা ষ্টেণ্ডটো বনায়, কিন্তু এতিয়াতো কাৰ্ড বিচাৰিব গ'লে আৰু বহুত সময় গুচি যাব। ছানডে স্কুলত যিহেতু বৰ্ড লগোৱা হয় আৰু বৰ্ডটো যেতিয়া ক্লাছ কৰা টাইমত ইফালে ইফালে কৰিব লগা হয়, কেতিয়াবা চকীত, কেতিয়াবা ক'ৰবাত তাৰত বান্ধিব লগা হয়। তো সেইকাৰণে মই ভাবিলোঁ আৰু কামৰ পৰা আহি কিনে ডাইৰেক্ট এইটো বনাবৰ কাৰণে লাগি গ'লোঁ। ভালেমান সময় লাগিলে, নিজৰ আইডিয়াৰে বনাইছোঁ, ইমান বেছিতো নলেজ নাই এইকেইটা কামত, তথাপি আৰু ঈশ্বৰৰ আশীৰ্বাদেৰে কৰিব পাৰিছোঁ। কালি ট্ৰাই কৰিম, ট্ৰাই কৰাৰ সময়তহে গম পোৱা যাব কি হ'ব কি নাই। কালি ট্ৰাই কৰি কিনে আপোনালোকক দেখুৱাম বাৰু। এইফালে কাম কৰি কিনে বহুত লেতেৰা কৰি দিছোঁ, কালি ৰাতিপুৱাই চফা কৰিম। এতিয়া বহুত আন্ধাৰ হৈ গ'ল, এইফালে চক আন্ধাৰ হৈ গ'ল। কালি ৰাতিপুৱাই যি হ'ব চফা কৰি দিম। তাৰপাছত ছানডে আহি গ'ল আৰু গীৰ্জাঘৰত মই ষ্টেণ্ডটো লৈ আনিলোঁ আৰু মোৰ লগত দীপ ছাৰ আছে আৰু তেওঁ বৰ্ডটো লগোৱাত মোক হেল্প কৰিছে আৰু তেওঁ এতিয়া ছেটিংটো কৰিব পৰা নাই বাৰু। মই ভিডিঅ' কৰি আছিলোঁ। এতিয়া দেখিছে নহয়, এনেকুৱা ষ্টেণ্ডটো বহুত ধুনীয়াকৈ হৈ গ'ল। যেনেকুৱা মই ভাবিছিলোঁ তেনেকুৱাই হৈ গ'ল। ইয়াত অলপ এইটো সোমাব লাগিছিলে, হৈ যাব, এইটো মিলাই দিব লাগিব আৰু। আমাৰ ছানডে স্কুলৰ ক্লাছ আৰম্ভ হৈ গ'ল আৰু ক্লাছবিলাক আমি এনেকুৱা দেখাই আছোঁ আৰু বহুত ভাল হৈছে এতিয়া ক্লাছ দেখুৱাবৰ কাৰণে। তোমাৰ লগত আছে, ঠিক আছে। এই যে তোমাৰ লিখা আছে, তোমাৰ জেগাত আমি যদি মোৰ কওঁ, মোৰ লগত আছে, ঠিক আছে। ভয় নকৰিম, ইয়াত নকৰিবা লিখা আছে, মই নকৰিম কৈ দিম, ঠিক আছে। এইটো এনে জাষ্ট কৈছোঁ, কিন্তু আমি মুখস্থ দুটাই কৰিম। ভয় নকৰিম, ঈশ্বৰ মোৰ লগত আছে, এনেকুৱা ভাবিবা দেই। বস্তুটো নিজৰ লগত মিলাই কিনে আৰু জোৰকে অলপ। ভয় নকৰিবা, ঈশ্বৰ তোমাৰ লগত আছে। যাক আমি চকলেট দিচ্ছি, সবাই ক্লেপ করা। অমৃতা
এ নকল কৰি দিলে না কপি নকৰিবা দেই কপি নকৰিবা হাত চাপৰি বজাই দিয়া অংকিতা তুমি তোমার পিতৃ মাতাকে সম্মান করিবা যাত্রা পুস্তক বিশেষ যাই 12 পদ গুড তাৰপাছত কি নাম আছিলে তোমাৰ কৰিশ্মা কৰিশ্মা কাপুৰ আহিছে অ'কে মুখৰ চাপত তুমি বিকল্পনা ইউজ নকৰিবা যাত্ৰা পুস্তক বিশেষ যাই 12 পদ হাত চাপৰি বজোৱা এৰিছা বললৈ কান দিয়ে আমুক উত্তৰ দিয়ে আশীষ লালা বস্ত্ৰ লগাই তাৰপাছত এইফালে কি নাম আছিলে দীপাঞ্জলি হা নিৰ্মা অ'কে সৰি অলপ মনে মনে থাকা দেই হাত চাপৰি বজোৱা ইয়াৰ কাৰণে মনে মনে থাকা আৰু এতিয়া আছে সুস্মিতা এতিয়া খুশি इतनी खुशी হাত চাপৰি বজাই দিয়া শান্ত আৰু ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা মই তোমালোকক জিৰণি দিম মতি 11 পদ হাত চাপৰি বজোৱা তাৰপাছত এতিয়া ডেভিড নে কি গিবছন হাত চাপৰি বজাই দিয়া এতিয়া অভিজিত লোৱা চকলেট তোলা ক্লেপিং সাউন্ড ওলা নাই দেই হাত চাপৰিটো জোৰকে বজাবা প্লান্টোছ এতিয়া গিবছন হাত চাপৰি বজোৱা একটা মুখস্থ বাজে একটা আর এই দিয়ে একটা একদম টেস্টি চকলেট আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকক কেনেকুৱা লাগিলে চাই কিনে নিশ্চয় আপোনালোকক কমেণ্টছত জনাব বুলি আশা ৰাখিলোঁ আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আজি ইয়াতে সামৰিছোঁ সকলোকে বাই বাই এণ্ড মে গড ব্লেছ ইউ অল